Dear students, today I am coming with the lesson number 5 of class 5. Let us write a story with the activities of that lesson. আমি আজি তোমালোকৰ মাজলৈ লৈ আহিছো let us write a story নামৰ পাঠটিৰ একেবাৰে হেকৰ ফালে থকা এক্টিভিটি সমূহ আজি লৈ অনা এক্টিভিটি সমূহ হৈছে এক্টিভিটি নম্বৰ 9 10 11 and 12 আৰু একেটা তোমালোকৰ পেজ নম্বৰ 70 71 আৰু 72 একেটা পেজত আছে তোমালোকে পোনপ্ৰথমে এই পেজ কেটালৈ গৈ এই এক্টিভিটি কেটা নিজে কৰাৰ চেষ্টা কৰিবা তাৰ পিছত তোমালোকে আমাৰ ভিডিওটো চাই এটো বুজি লবা ঠিক আছে যদি তোমালোকে এই ভিডিওটো চাই ভাল পোৱা তেনেহলে তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা let us come to the activities the first activity is activity number 9 let us see what is there কি আছে চাও আহা you may have heard the story the caterpillar and the monkeys sit in groups and write the story some clues are given below use them and complete the story তোমালোকে হয়তো the caterpillar and the stories নামৰ ষ্টৰিটো শুনিছা আৰু যদি তোমালোকে শুনা নাই তেনেহলে আমি তোমালোকৰ বাবে ইয়াৰ আগৰ ভিডিওটোত এই ষ্টৰিটো ইংৰাজীত কৈ দিছিলো তোমালোকে এই ভিডিওটো এবাৰ চাই লবা ঠিক আছে ইয়াৰ পিছতে তোমালোকে কি কৰিব লাগিব এই ষ্টৰিটো লিখিব লাগিব আৰু লিখিবলৈ হলে কি কৰিব লাগিব তোমালোকক কিছুমান ক্লু দিয়া আছে এই বক্সটোত কিছুমান ক্লু দিয়া আছে দেখিছা নিশ্চয় ক্লু দিয়া আছে আৰু লগতে তোমালোকক ষ্টৰিটোৰ দিয়া আছে তাৰে মাজত কিছুমান ব্ল্যাঙ্ক দিয়া আছে এই ব্ল্যাঙ্কখিনি এই ক্লুৰে আমি কি কৰিব ফিল আপ কৰিব লাগিব তো কেনেকৈ হ'ব আমি চাও আহা once upon a time কি হ'ব there was হয়নে এটো টাপা আনিব লাগিব তেনেকৈ there was a caterpillar he moved from place to place one day he went to the market to sell his caps after some time he tired so he sat under a tree and fell asleep a troop of monkeys came to the place they took away the caps when the caterpillar woke up he saw that his caps were gone he looked here and there and saw a few monkeys with the caps on the tree the caterpillar was a clever person an idea came to his mind as quick as lightning the caterpillar took off his cap and threw it on the ground at once the monkey also took their caps and threw them on the ground the caterpillar collected his caps and went away বুজি পাইছা নিশ্চয় তোমালোকে ষ্টৰিটো তথাপি মই তোমালোকক ষ্টৰিটো অসমীয়াত এবাৰ কৈ দিম এসময়ত এজন কেপচেলাৰ আছিল কেপচেলাৰ মানে হৈছে টুপি বেচা মানুহ সময়ত এজন কেপচেলাৰ আছিল তেওঁ এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল এদিনাখন তেওঁ টুপি বিক্ৰী কৰিবলৈ বজাৰলৈ গৈছিল অলপ সময়ৰ পাছত তেওঁ খুব ভাগৰ লাগিল হেহে তেওঁ এজোপা গছৰ তলত বহিলে আৰু শুই পৰিল তেনেকুৱাতে এটা বান্দৰৰ জাক সেই ঠাইলৈ আহিল হিহতে টুপিবোৰ দেখি টুপিবোৰ লৈ ললে যেতিয়া কেপচেলাৰজনে হার পালে তেতিয়া তেওঁ দেখিলে যে তেওঁৰ টুপিবোৰ নাই তেওঁ ইফালে ইফালে চালে আৰু দেখিলে যে এজাক বান্দৰে গছৰ ওপৰত তেওঁৰ টুপিবোৰ লৈ আছে কেপচেলাৰজন খুব বুদ্ধিয়ক আছিল এটা বুদ্ধি তেওঁৰ মনলৈ আহিলে তেওঁ কি কৰিলে কেপচেলাৰজনে তেওঁৰ নিজৰ যেটো টুপি পিন্ধি আছিল সেই টুপিটো খুলি মাটিলৈ দলি মাৰি দিলে আৰু সেইটো দেখি বান্দৰ কেইটায়ো সিহঁতৰ টুপিটো খুলি মাটিলৈ দলি মাৰি দিলে তেনেকুৱাতে কেপচেলাৰজনে সেই টুপিবোৰ সংগ্ৰহ কৰিলে কালেক্ট কৰিলে আৰু সেই ঠাইৰ পৰা গুচি গ'ল এইটোৱে হ'ল ষ্টৰিটো খুব ভাল লগা ষ্টৰি তোমালোকে যদি আৰু ষ্টৰি পঢ়িবলৈ মন যায় তোমালোকে পাৰিলে যিমান পাৰা ইংৰাজীত পঢ়িবা আৰু নোৱাৰাখিনি যিখিনি নুবুজা সেইখিনি ডাঙৰৰ পৰা বা চাৰবাৰীৰ পৰা বুজি ল'বলৈ চেষ্টা কৰিবা ঠিক আছে ইয়াৰ পিছত আমি যাম এক্টিভিটি নম্বৰ 10
10 নম্বৰ এক্টিভিটিটো কি আছে চোৱাচোন The kept seller was as clever as the monkeys. এটা এটা বাক্য দিছে look at this sentence তোমালোকক এই বাক্যটো দেখুৱাবলৈ কৈছে চাবলৈ কৈছে চোৱাচোন The kept seller was as clever কি বুলি কৈছে kept seller জনক clever বুলি কৈছে হয়নে কেনেকৈ clever বুলি কৈছে monkeyৰ দৰে clever হয়নে kept seller clever as the monkeys monkeyৰ দৰে clever বুলি কৈছে তাক clever বুলি কৈছে kept seller জন তো এই বাক্যটোত কি কৈছে এই kept seller আৰু monkeyৰ লগত তুলনা হৈছে হয়নে কম্পেয়াৰ কৰিছে কেপ সেলাৰ আৰু মংকিৰ লগত তুলনা হৈছে আৰু কেপ সেলাৰ জনক কেনেকুৱা বুলি কৈছে মংকিৰ দৰে ক্লেভাৰ বুলি কৈছে নাও ৰিড এণ্ড প্ৰেক্টিছ দ্য ফলোইং কম্পেৰিজন এতিয়া তলত তোমালোকৰ বাবে আৰু এনেকুৱা কম্পেৰিজন দি থোৱা আছে এইবোৰ কয় কম্পেৰিজন দি থোৱা আছে এই কম্পেৰিজনবোৰ পঢ়িবলৈ কৈছে এই যেতিয়া আমি কাৰোবাক এনেকৈ কি কৰোঁ কিবা বেলেগৰ লগত মিলাও তেতিয়া হলে কম্পেয়াৰ কৰো তেতিয়া এটো কি বুলি কয় সিমিলি বুলি কয় দে আৰ কল সিমিলিজ কি বুলি কয় সিমিলিজ তো এনেকুৱা সিমিলিজ আমাৰ কাৰণে আৰু তলত দিয়া আছে তলত চাওচোন হা এটো কি সিমিলিজ as clever as monkeys let us go to the others কি আছে as black as coal কি বুলি কৈছে black coal হয়নে কয়লাৰ দৰে কলা বুলি কৈছে as white as snow কি বুলি কৈছে বৰফৰ দৰে বগা proud as peacock ময়ূৰৰ দৰে অহংকাৰী বা গৌৰৱী নহয়নে পিকক কি বুলি কৈছে proud বুলি কৈছে as brave as টাইগাৰৰ দৰে brave টাইগাৰ কি বুলি কৈছে brave বুলি কৈছে সাহসী হয়নে বাঘৰ দৰে সাহসী আৰু আছে কি আছে as cunning as fox foxক কি বুলি কৈছে cunning হয়নে ধূৰ্ত আমি cunning আৰু পাইছিলো হয়নে cunning all ফাছিলে হয়নে as cunning as fox as sweet as honey মৌৰ দৰে মিঠা হয়নে মৌ কিমান মিঠা তোমালোকে খাই পাইছা নিশ্চয় মৌৰ দৰে মিঠা as quick as lightning বিজুলীৰ দৰে বেগী বিজুলী বহুত বেগাই আহে চমককে আহে পটককে নাইকিয়া হৈ দেখিছেনে তোমালোকে মতে বহুত বেগত আহি পটক নাইকিয়া হৈ যায় as green as grass ঘাঁহৰ দৰে সেউজীয়া তোমালোকে ঘাঁহ নিশ্চয় দেখিছা ঘাঁহে ভৰি থাকিলে গোটেইখন সেউজীয়া হৈ থাকে নহয় জানো সেউজীয়াটো তুলনা কৰিবলৈ কি হ'ব কথা কৈছে গ্ৰাছৰ কথা কৈছে তো ইয়াতে তোমালোকক কি কৰিছে এনেকৈ আমাক কেইবাটাও সিমিলি দিছে ইয়াৰ উপৰি ইয়াত সিমিলিটোৰ লগত তুলনা কৰিবলৈ হলে কি ব্যৱহাৰ কৰিছে ডেসক্ৰাইবিং ওয়াৰ্ড ইউজ কৰিছে হয়নে কি ডেসক্ৰাইবিং ওয়াৰ্ড কি কৰিছে চাওচোন হা কি আছে ব্ল্যাক হোৱাইট প্ৰাউড ব্ৰেভ হয়নে এইকেইটা আছে নে কানিং সুইট কুইক গ্ৰীন হয়নে আছে নে এইকেইটা হৈছে ডেসক্ৰাইবিং ওয়াৰ্ড ইউজ কৰিছে তোমালোকে এটো গম পাইছা নিশ্চয় কিবা এটা কাৰোবাৰ বা কিবা এটা কম্পেয়াৰ কৰিবলৈ হলে আমি তেনেকুৱা ধৰণৰ এটা বস্তুৰ লগত কম্পেয়াৰ কৰিব লাগিব ধৰি ললো কিবা এটা বস্তু বহুত কোলা ব্ল্যাক নহয় জানো হেতু আমি কিহৰ লগত কম্পেয়াৰ কৰিম কোলৰ লগত কেনে কম as black as coal ধৰি ললো ফিল্ডখন হেউজিয়া তেতিয়ালে আমি কেনেকৈ কৰিম the field is as green as grass হয়নে তেনেদৰে আমি কৰিব পাৰো ঠিক আছে ইয়াৰ পাছত আমি 11 নম্বৰ এক্টিভিটি লৈ যাম হা কি আছে চাও হা choose the suitable similes and complete the sentence ইয়াতে তোমালোকক সিমিলি কেইটা দিয়া আছে কি কৰিব লাগিব সিমিলি কেইটা দিয়া আছে কি কৰিব লাগিব তোমালোকে এই খালি ঠাই পূৰ কৰিব লাগিব fill in the blanks হয়নে কি দিয়া আছে as proud as এটা কৰি থৈ আছে as proud as brave as sweet as white as তো প্ৰথমটো কি দিছে as sweet as কি বুলি কৈছে the mango is as sweet as honey the mango was as sweet as honey আমটো মৌৰ দৰে মিঠা আছিল অৰ্থাৎ বহুত মিঠা হয়নে ঠিক আছে তাৰ পাছৰ কেইটা চাওঁ আমি কি আছে নো Rita
wore a new frock which was snow. তো snow লগত কি হ'ব? Snow লগত কি হ'ব? As white as, হয়নে? As white as snow. এটো হ'ব as white as snow. Ami is a beautiful girl but she is a peacock. কি হ'ব? Peacock কি আছে? Proud, হয়নে? As proud as a peacock. Ami is a beautiful girl but she is as proud as a peacock. Next কি আছে? Deepak has many friends because he is কি হ'ব? A tiger. Tiger কি আছে? Brave, হয়নে? As brave as tiger. Deepak has many friends because he is as brave as tiger. কাৰণ he টাইগাৰৰ দৰে সাহসী, হয়নে? এইকেইটা তোমালোকে বুজি পাইছা? অৰ্থাৎ আমি এই বস্তুটোৰ লগত যেটো নাউনটোৰ লগত আমি মিলাই সিমিলিটো বনাব লাগিব। কি মিলাব লাগিব? আচন চাওঁ। এই নাউনটোৰ লগত কিটো মিলাব লাগিব? এই ডেসক্ৰাইবিং ৱৰ্ডটো মিলাব লাগিব। অৰ্থাৎ হোৱাইট স্নো ক'লে আমি কি বুলি ক'ব ন? এজ ব্ৰেভ এজ স্নো ক'ব নোৱাৰো। হ'ব নি? এজ ব্ৰেভ এজ স্নো হ'ব নেকি? নহ'ব, হয় নহয়? কেলে স্নোটো কেতিয়াও ব্ৰেভ হ'ব নোৱাৰে। ঠিক আছে, বুজি পাইছা নিশ্চয় তোমালোকে আৰু কিবা যদি তেনেকুৱা সিমিলি পোৱা বনাবলৈ চেষ্টা কৰিবা। ঠিক আছে, let us come to the last activity number 12. In the grid below there are at least 15 describing words. কি আছে বুলি কৈছে? describing word আছে বুলি কৈছে এই গ্ৰিডটোত। 15 describing word, 15টা describing word আছে। Find and circle them. বিচাৰি circle কৰিবলৈ কৈছে। Then make sentences with any 5 of them. আৰু তাৰ পিছত কি সেন্টেন্স বনাবলৈ কৈছে। সেইবোৰেৰে সেন্টেন্স বনাবলৈ। তোমালোক যদিও ইয়াত 5টাৰ কথা কৈছে, তোমালোকে যি 15টা পাবা, যি 15টা ডেসক্ৰাইবিং ৱৰ্ড পাবা, 15টা ডেসক্ৰাইবিং ৱৰ্ডৰে তোমালোকে সেন্টেন্স বনাবলৈ চেষ্টা কৰিবা। মই এটা সেন্টেন্স উদাহৰণ হিচাপে কৈ দিম, বাকি কেইটা তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। আৰু লিখি হয়তো ঘৰৰ মানুহক নহলে তোমালোকৰ টিচাৰক দেখাবা। ঠিক আছে, আহাজন আমি ডেসক্ৰাইবিং ৱৰ্ডটো কেনেকৈ বিচাৰিব লাগিব চাওঁ আহা। গোটেইখন তোমালোকক কভাৰ নহ'ব নিশ্চয়। চাওঁ হ'ব, এইটো দেখাই গৈছে নহৈছে। অ'কে, তললৈ পিছত যাম। ঠিক আছে, প্ৰথমে চাওঁ আহা কি হ'ব পাৰে। এইটো তল, হয়নে? এনেকৈ কৰিবা তোমালোকে। তল, TALL, তল ডেসক্ৰাইবিং ৱৰ্ড হয়নে? তল মানে কি? ওখ, হয়নে? তল। She is a tall girl, তেনেকৈ আমি বাক্য লিখিব লাগিব। তোমালোকে অকণমান ধুনীয়াকৈ বাক্য লিখিবা। মই এটা উদাহৰণ দিছোঁ, এক্সাম্পল দিছোঁ। She is a tall girl, তোমালোকে তলত লিখিবা আকৌ তল বুলি লিখি আকৌ সেন্টেন্সটো বনাবা, হয়নে? তাৰপিছত কি হ'ব পাৰে? bold, হয়নে? একেটাতে তোমালোকৰ বেলেগো আহিব পাৰে। তাৰপিছত কি হ'ব পাৰে? গ্ৰীণ, হয়নে? গ্ৰীণ হ'ব পাৰেনে? ইয়াতে তোমালোকৰ সোমাই থাকিলে চোৱা ৰেড, এনেকৈও হৈ যাব পাৰে। গম পাইছেনে? তোমালোকে এনেকৈও বিচাৰি পাব পাৰা। তোমালোকক মই গোটেইকেইটা কৈ নিদিওঁ। তোমালোকক গোটেইকেইটা কৈ দিলে কি হ'ব? তোমালোকৰ ক্ৰিয়েটিভিটিটো নাইকিয়া হৈ যাব। তোমালোকে এইকেইটা নিজে কৰিবলৈ চেষ্টা কৰিবা। তথাপি মই আকৌ এবাৰ কৈ দিছোঁ বাৰু। প্ৰথমে নিজে কৰিবলৈ চেষ্টা কৰিবা, তাৰপিছত তোমালোকে এইখন চাবা। তাৰপিছতে আছে কি? সুইট, হয়নে? সুইট আছে, দেখিছানে? এই তোমালোকৰ আছে শৰ্ট, আছেনে? শৰ্ট হৈছে, হয়নে? তাৰপিছত আৰু কি আছে তোমালোকৰ? চোৱাচোন নিজে, অলপ নিজে কৰিবলৈ চেষ্টা কৰিবা। তোমালোকৰ প্ৰাউড আছে, দেখিছানে? এইটো এক মিনিট কভাৰ নকৰিছে নে? দিগদাৰ হৈছে। প্ৰাউড আছে, দেখিছা, হয়নে? বিগ আছে, এইখিনিতে বিগ আছে, এইটো বিগ আছে, দেখিছানে? এইটো একেবাৰে লাষ্টলৈ ৱাইজ আছে, ৱাইজ, হয়নে? তেনেকৈতো আছে হোৱাইট আছে, দেখিছা?
উই বুলি আছে এটা চাবচোন উই আছে উই তোমালোকে পাইছিলা এইটো উই কি আছিলে স্মল উই মানে স্মল আছিলে নহয় জানো উই আছে সফট আছে এইটো সফট হয়নে এইটো তোমালোকৰ থিন আছে হয়নে এইটো তোমালোকৰ কানিং আছে কানিং হয়নে সে ব্লেক আছে তোমালোকক মই কৈ দিছোঁ ৱৰ্ড কেইটা এবাৰ টল bold green proud red sweet big wise white wee brave short soft thin black cunning এইকেইটা আছে তোমালোকে এবাৰ নিজে বিচাৰি ল'বলৈ চেষ্টা কৰিবা মই কেইটামান দেখাই দিলোঁ আৰু তোমালোকে প্ৰতিটো ৱৰ্ডৰ পৰা ডেসক্ৰাইবিং ৱৰ্ডৰ পৰা একোটাকৈ বাক্য বনাবলৈ চেষ্টা কৰিবা যেনে ব্ৰেভ সি ইজ এ ব্ৰেভ গাৰ্ল মীৰা ইজ এ ব্ৰেভ গাৰ্ল হয়নে তেনেকৈ আমি শৰ্ট দিছ ইজ এ শৰ্ট ষ্টৰি তেনেকৈ আমি বনাব পাৰোঁ তোমালোকে নিজে বনাব 15টা বাক্য বনাবলৈ চেষ্টা কৰিবা আৰু তোমালোকে এই ভিডিঅ'টোত চাই কথাখিনি বুজিব পাৰিছা যদি বুজিব পাৰিছা তোমালোকে তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ টু এভৰিৱান